বিশ্বত সৰ্বাধিক সোণ ক'ত উৎপাদন হয় এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ বিশ্বৰ সৰ্বাধিক সোণ উৎপাদন হয় দক্ষিণ আফ্ৰিকাত এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বেৰমুডা ট্ৰায়াঙ্গল নামৰ ৰহস্যময় ঠাইখন কোনখন মহাসাগৰত অৱস্থিত এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি আটলান্টিক মহাসাগৰ এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোনখন দেশে প্ৰথমে চন্দ্ৰত অৱতৰণ কৰা মহাকাশযান উৎক্ষেপণ কৰিছিল এই প্ৰশ্নটোৰ বাবে আমাৰ ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আমেৰিকা যুক্তৰাষ্ট্ৰ এতিয়া নেক্সট কুৱেশ্যনটো হৈছে কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয় এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ছুইজাৰলেণ্ড এতিয়া নেক্সট কুৱেশ্যনটো হৈছে বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায় এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ভূটান এতিয়া নেক্সট কুৱেশ্যনটো হৈছে সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক জনা যায় এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ জাপানক সূৰ্যোদয়ৰ দেশ বুলি জনা যায় এতিয়া নেক্সট কুৱেশ্যনটো হৈছে শুকুলা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায় এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ থাইলেণ্ড এতিয়া নেক্সট কুৱেশ্যনটো হৈছে আটাইতকৈ বেছি দেশ থকা মহাদেশখনৰ নাম কি এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি আফ্ৰিকা এতিয়া নেক্সট কুৱেশ্যনটো হৈছে বিশ্বত মুঠ কেইখন মহাদেশ অৱস্থিত এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 7খন এতিয়া নেক্সট কুৱেশ্যনটো হৈছে বিশ্বত মুঠ কেইখন মহাসাগৰ আছে এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5খন এতিয়া নেক্সট কুৱেশ্যনটো হৈছে হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায় এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ফিনলেণ্ড এতিয়া নেক্সট কুৱেশ্যনটো হৈছে কোনখন ঠাইক পৃথিৱীৰ মধুচ বুলি কোৱা হয় এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পামিৰ মালভূমি এতিয়া নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গ্ৰীণলেণ্ড এতিয়া নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ক্ৰান্তীয় বৰ্ষাৰণ্যখনৰ নাম কি এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আমাজন এতিয়া নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ সময়ত মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান আছিল এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 51খন এতিয়া নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হৈছিল এতিয়া নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতমালা কি এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এণ্ডিছ এতিয়া নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ পৰ্বতমালা কি এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিমালয় এতিয়া নেক্সট কুৱেশ্যনটো হৈছে কোনখন দেশক বেটেল গ্ৰাউণ্ড অফ ইউৰোপ বুলি কোৱা হয় এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বেলজিয়াম এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মাউণ্ট এটনা নামৰ সক্ৰিয় আগ্নেয়গিৰিটো বিশ্বৰ কোনখন দেশত অৱস্থিত এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইটালী এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ঐতিহাসিক চহৰ মাচু পিচ্চু বিশ্বৰ কোনখন দেশত অৱস্থিত এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পেৰু এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কি নদীৰ পাৰত লণ্ডন চহৰ অৱস্থিত এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টেমছ এতিয়া নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ কোনখন মহাদেশত মৰুভূমি নাই এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইউৰোপ এতিয়া নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰান্সৰ ৰাজধানী কি এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পেৰিছ এতিয়া নেক্সট কুৱেশ্যনটো হৈছে কোনখন দেশত আটাইতকৈ বেছি হ্ৰদ অৱস্থিত
এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি কানাডা এতিয়া নেক্সট কোৱেশ্চনটো হৈছে ইমু চৰাই কোনখন দেশত পোৱা যায় এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি অষ্ট্ৰেলিয়া এতিয়া নেক্সট কোৱেশ্চনটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ জলপ্ৰপাতটোৰ নাম কি এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এঞ্জেল জলপ্ৰপাত এতিয়া নেক্সট কোৱেশ্চনটো হৈছে পেৰিছ চহৰৰ মাজেৰে কি নদী বৈ গৈছে এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চেইন নদী এতিয়া নেক্সট কোৱেশ্চনটো হৈছে য়েল্লোষ্টন নামৰ ৰাষ্ট্ৰীয় উদ্যানখন কোনখন দেশত অৱস্থিত এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আমেৰিকা যুক্তৰাষ্ট্ৰ এতিয়া নেক্সট কোৱেশ্চনটো হৈছে জাপানৰ আটাইতকৈ সুউচ্চ পৰ্বত শৃংগটোৰ নাম কি এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি মাউণ্ট ফুজি এতিয়া নেক্সট কোৱেশ্চনটো হৈছে আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 8 মাৰ্চ এতিয়া নেক্সট কোৱেশ্চনটো হৈছে বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে পালন কৰা হয় এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5 জুন এতিয়া নেক্সট কোৱেশ্চনটো হৈছে শান্তিৰ নোবেল বঁটা কোনখন চহৰত প্ৰদান কৰা হয় এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি অছলো এতিয়া নেক্সট কোৱেশ্চনটো হৈছে ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তিজন কোন এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ এতিয়া নেক্সট কোৱেশ্চনটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বিষয়ত নোবেল বঁটা লাভ কৰিছিল এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সাহিত্য এতিয়া নেক্সট কোৱেশ্চনটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1913 চনত এতিয়া নেক্সট কোৱেশ্চনটো হৈছে কিমান চনৰ পৰা নোবেল বঁটা প্ৰদান কৰা হয় এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 1901 চনৰ পৰা এতিয়া নেক্সট কোৱেশ্চনটো হৈছে কোনজন ব্যক্তিৰ নামানুসৰি নোবেল বঁটা প্ৰদান কৰা হয় এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আলফ্ৰেড নোবেল এতিয়া নেক্সট কোৱেশ্চনটো হৈছে কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গীতাঞ্জলি এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো হৈছে বৰ্তমান জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি নাইজেৰিয়া এতিয়া নেক্সট কোৱেশ্চনটো হৈছে ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 22 এপ্ৰিল এতিয়া নেক্সট কোৱেশ্চনটো হৈছে নীল নদীৰ দান বুলি কোনখন দেশক জনা যায় এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ইজিপ্ত এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো হৈছে মহাকাশলৈ যোৱা প্ৰথম ব্যক্তিজন কোন এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ইউৰি গাগাৰিন এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশখনৰ নাম কি এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ব্ৰাজিল এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰশান্ত মহাসাগৰ এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এছিয়া এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম কি এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি নীল নদী এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আমাজন